নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক ভালে আছে। মোৰো বৰ্তমান ভাল। এয়া চাওকচোন, মই মচুৰ দাইল তিয়াই থৈছোঁ 3 ঘণ্টামান হ'ল। আৰু এয়া বেঙেনা কাটি থৈছিলোঁ, বাকলি গুচাই আলু বেঙেনা কাটিলোঁ। এয়া মই মিক্সি গ্ৰাইণ্ডাৰত এতিয়া মই এয়া দাইলখিনি দিলোঁ। তাতে মই জলকীয়া আৰু আদা দি লৈছোঁ। এতিয়া মই পেষ্ট বনাই ল'ম। এয়া চাওক, সম্পূৰ্ণ পিছা নাই, অকণ দৰদৰীয়াকৈ ৰাখিছোঁ। তেতিয়া পকৰীকেইটা বনালে ভাল লাগে। এয়া মই এতিয়া এয়া বলত পকৰী এয়া দিলোঁ পেষ্টখিনি। এতিয়া তাতে নিমখ দিম, হালধি দিম। বা কালাৰটো বৰ বগা বগা হয়, ভাল নালাগে। অকণমান হালধি দিলে কালাৰটো ধুনীয়া হয়। এতিয়া মই ভাল ধৰণে এনেকৈ মিলাই ল'ম। মিলাই এতিয়া গেছত কেৰাহীখন পাতিলোঁ। কেৰাহী পাতি মই এনেধৰণে সকলোকেইটা পকৰী বনাই ল'ম। ধুনীয়াকৈ মই এতিয়া পকৰীকেইটা ভাজি ল'ম। সকলোকেইটা মই এনেধৰণে ভাজি ল'ম। বেছি কালাৰ নকৰিব, বেছি কালাৰ কৰিলে ভাল নালাগে দেখিবলৈ। অকণমান ৰঙচুৱা হোৱাতে নমাই থ'ম ধুনীয়াকৈ। সকলোকেইটা মই ভাজি ল'লোঁ এনেধৰণৰ। এয়া চাওকচোন, হৈ গ'ল মোৰ পকৰী ৰেডি। এতিয়া মই বেলেগ এখন কেৰাহী পাতিলোঁ। কেৰাহীখনতে অলপ তেল দিম। তেল অকণমান বেছিকৈ দিছোঁ দেই। এয়া আপোনালোকে যিমানকণ মন যায় সিমান দিব। তাতে মই এতিয়া কেঁচা জিৰা কেইটামান পেলাই দিম। এয়া মই কেঁচা জিৰা কেইটামান ফুটিবলৈ দিলোঁ। তাতে এতিয়া পিঁয়াজ দি দিম। মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। ভাল ধৰণে এতিয়া পিঁয়াজখিনি মজ খোৱালৈকে ভাজি ল'ম, ৰঙচুৱা কৰি। ভাজি পেলাই ইয়াতে মই এতিয়া হালধি দিম, জলকীয়া গুড়ি দিম। অকণমান দিছোঁ কালাৰ হ'বৰ কাৰণে। জ্বলাও আছে বাৰু। মই কালাৰ জলকীয়া নাখাওঁ, এই ৰং গুড়াটো নাখাওঁ, মানে জ্বলা গুড়িটোৱে খাওঁ। আৰু তাৰপিছতে ধনিয়া দিলোঁ। দি পেলাই অকণমান মই এতিয়া পানী দিম, মজ খুৱাই ল'ম ভাল ধৰণে। পিঁয়াজখিনি অকণ মজ খাব দিম। অকণ অকণ পানী দি মই ভাজি ল'ম ভাল ধৰণে, মছলাখিনি জ্বলি নাযাবলৈ। আৰু অকণ পানী দি এতিয়া ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসাৰে নিমখ দি দিলোঁ। নিমখ দিলেহে পিঁয়াজখিনি গল খাব ভালকৈ। আৰু অকণ পানী দিলোঁ পিঁয়াজখিনি গলিবৰ বাবে। এতিয়া মই আদা নহৰু পিচি থৈছিলোঁ, তাৰ পেষ্ট দি দিলোঁ। আদা নহৰু দিলে চেণ্টটো ধুনীয়া হয়। তাৰপিছতে এই বেঙেনাখিনি যে কাটি থৈছিলোঁ বাকলি গুচাই, আৰু আলু সেইখিনি দি দিলোঁ ধুনীয়াকৈ। বেঙেনা দিলে তৰকাৰীখিনি খাবলৈ ভাল হয়। সুদা আলু বৰ ভাল নালাগে। আপোনালোকে বিলাহী দিও বনাব পাৰিব। মই বেঙেনাই ব্যৱহাৰ কৰিলোঁ আজি। এতিয়া ঢাকনখন অকণ মাৰি দিলোঁ। তাৰপিছতে এয়া চাওকচোন, বেঙেনাখিনি একদম পানীটো শুকাই গ'ল। বেঙেনা সিজি গ'ল, কিন্তু আলুটো অকণ সিজিবলৈ বাকী আছে। অকণমান পানী দি দিছোঁ, নহ'বা জ্বলি যাব নহয়। এতিয়া একদম জোখমতে মই পানী দি দিছোঁ, কাৰণ পকৰী তৰকাৰীত পানী অকণ দিলে বেছি ভাল। শুকাই যায় নহয় পিছলৈ, আলু দিয়া থাকিব। তাতে জলকীয়া দুটা দি দিছোঁ। দি পেলাই মই এতিয়া পকৰীখিনি ভাজি থৈছিলোঁ যে, সেইখিনি লাহেকৈ এনেকৈ ঢালি দিলোঁ। ঢালি পেলাই এতিয়া মই ভাল ধৰণে লৰাই দিলোঁ। আপোনালোকে যিমানখিনি জোল বিচাৰে সিমানখিনি পানী দিব আন্দাজমতে। আৰু পকৰীৰ পানীটো খাই দিয়ে, সেইকাৰণে অকণ বেছি দিয়াই ভাল। এয়া চাওকচোন, মোৰ পকৰী তৰকাৰী ৰেডি। এয়া হৈয়ে গ'ল পকৰী তৰকাৰী ৰেডি।